সুপ্ৰভাত মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি বহুত দিনৰ বিৰতিৰ পিছত তোমালোকৰ ওচৰলৈ পুনৰবাৰ আহিছোঁ। পোনপ্ৰথমে মই তোমালোকক আদৰণি জনাইছোঁ মোৰ ইউটিউব চেনেল KB আছামিজলৈ। আশা ৰাখিছোঁ তোমালোক সকলো সুস্থ আৰু সবল হৈ আছা। আজি মই তোমালোকক হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ পাঠ্যক্ৰমসমূহ আগবাঢ়িছোঁ। আজি প্ৰথম চেপ্টাৰ সাহিত্য সৌৰভৰ দ্বাদশ শ্ৰেণীৰ প্ৰথম চেপ্টাৰ মোৰ মাতৃমুখ দৰ্শন পাঠটি পঢ়াবলৈ ওলাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, দ্বাদশ শ্ৰেণীৰ সাহিত্য সৌৰভৰ প্ৰথম পাঠ মোৰ মাতৃমুখ দৰ্শন। পাঠটিৰ লিখক লক্ষ্মীনাথ বেজবৰুৱা। পাঠটিৰ মাজলৈ যোৱাৰ আগতে মই লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে দুআষাৰমান কৈ লওঁ। লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হৈছিল 1864 খ্ৰীষ্টাব্দত আৰু মৃত্যু হৈছিল 1938 খ্ৰীষ্টাব্দত অবিভক্ত নগাঁও জিলাৰ আহতগুৰিত। তেখেতে চৰকাৰী হাইস্কুলৰ পৰা 1883 চনত এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈ উচ্চ শিক্ষাৰ বাবে কলিকতালৈ যায় আৰু কলিকতাৰ জেনেৰেল এছেম্বলি ইনষ্টিটিউচনৰ পৰা তেখেতে BA পাছ কৰে আৰু ইংৰাজীত MA আৰু আইন পঢ়া আৰম্ভ কৰে যদিও বিভিন্ন কাৰণত সেইবোৰত ডিগ্ৰী নোলোৱাকৈয়ে কলেজ এৰে। কলিকতাত থাকোঁতে বেজবৰুৱাদেৱে অসমীয়া ভাষা উন্নতি সাধিনী সভা, চমুকৈ যাক আমি অভা-ও-হা-স বুলি আমি কওঁ, এই সভাৰ প্ৰতিষ্ঠা কৰে আৰু 1889 চনত প্ৰকাশ হোৱা জোনাকী আলোচনী প্ৰকাশত আগভাগ লয়। তেখেতে এই জোনাকী আলোচনীখনতে যথেষ্ট সংখ্যক তেখেতৰ লিখনি প্ৰকাশ পায়। বেজবৰুৱাদেৱে বংগৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ কন্যা প্ৰজ্ঞাসুন্দৰী দেৱীৰ লগত বিবাহপাশত আবদ্ধ হয়। লক্ষ্মীনাথ বেজবৰুৱাৰ নেতৃত্বতেই জোনাকীৰ জৰিয়তে অসমীয়া সাহিত্যলৈ ৰমন্যাসৰ ঢল প্ৰবাহিত হয়। বেজবৰুৱাক আমি চুটিগল্পৰ জনক বুলিও কওঁ। জোনাকীৰ পাততেই তেখেতে চুটিগল্পৰ শুভাৰম্ভণি ঘটায় আৰু সি বিকাশৰ যাত্ৰা সূচনা কৰে। আমি বেজবৰুৱাদেৱক চুটিগল্পৰ জন্মদাতা বুলি কোৱাৰ লগতে তেখেত আছিল বহুমুখী প্ৰতিভাৰ আকৰ। তেখেতে কি লিখা নাছিল? কবিতা, নাটক, চুটিগল্প, ৰম্য ৰচনা, প্ৰবন্ধ, সমালোচনা, জীৱনী, আত্মজীৱনী আদি সকলো দিশতে তেখেতে বৰঙণি আগবঢ়াই গৈছে। আমি তেখেতৰ ৰচনাৰাজিক আমি এনেধৰণে ভাগ কৰিব পাৰোঁ। নাটক, ধেমেলীয়া নাটক দুই প্ৰকাৰৰ আছে, মন কৰিবা। ধেমেলীয়া নাটক লিটিকাই, পাচনি, নোমল, চিকৰপতি নিকৰপতি। তাৰপিছতে আছে বুৰঞ্জীমূলক নাটক জয়মতী কুঁৱৰী, চক্ৰধ্বজ সিংহ, বেলিমাৰ। উপন্যাস হৈছে পদুম কুঁৱৰী, কবিতা কদমকলি। চুটিগল্পৰ পুথি হৈছে জোনবিৰি, সাধুকথাৰ কুকি, সুৰভি, কেহুকলি। আকৌ সাধুকথাৰ পুথি হৈছে বুঢ়ী আই সাধু, ককাদেউতা আৰু নাতি ল'ৰা, জুনুকা। তেখেতে হাস্যব্যংগ ৰচনাও কৰিছিল। এই ক্ষেত্ৰত তেখেতৰ ৰম্য ৰচনাসমূহ হৈছে কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰুৱাৰ উভতনি, বৰবৰুৱাৰ বোলনি, বৰবৰুৱাৰ ভাবৰ বুৰবুৰণি। তেখেতৰ জীৱনী হৈছে জীৱনীমূলক পুথি ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱনচৰিত, শ্ৰী শ্ৰী শংকৰদেৱ, মহাপুৰুষ শ্ৰী শংকৰদেৱ আৰু শ্ৰী মাধৱদেৱ। তেখেতৰ একমাত্ৰ আত্মজীৱনীখনৰ নাম হৈছে মোৰ জীৱন সোঁৱৰণ। তত্ত্বমূলক গ্ৰন্থসমূহ হৈছে তত্ত্বকথা,
শ্ৰীকৃষ্ণ কথা। বেজবৰুৱাদেৱে বাঁহী আলোচনীখন সম্পাদনা কৰিছিল। তেখেতে 1924 চনত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল। আমাৰ এই পাঠটি, মোৰ মাতৃমুখ দৰ্শন পাঠটি ডক্টৰ নগেন শইকীয়া সম্পাদিত বেজবৰুৱাৰ ৰচনাৱলীৰ প্ৰথম খণ্ডৰ পৰা অনা হৈছে। আমি এইখিনিতে বেজবৰুৱাৰ বিষয়ে চমুকৈ কোৱাৰ লগতে ইয়াতে মই দুটা প্ৰশ্ন তোমালোকক স্পষ্ট কৰি দিব খুজিছোঁ। বেজবৰুৱাদেৱক ৰসৰাজ আৰু সাহিত্যৰথী উপাধিৰে বিভূষিত কৰিছে অসমবাসীয়ে। কিয় আমি বেজবৰুৱাদেৱক কিয় সাহিত্যৰথী বুলি কোৱা হয় কওঁ বাৰু। ৰথী মানে কোন? ৰথী হৈছে যিয়ে ৰথখন চলাই নিয়ে। অসমীয়া ভাষা সাহিত্যৰ ৰথখন বেজবৰুৱাদেৱে চলাই লৈ গৈছিল। কেতিয়া? যিখিনি সময়ত অসম একেবাৰে সাহিত্যৰ ক্ষেত্ৰত একেবাৰে দুৰ্বল অৱস্থা পাইছিলগৈ। মানুহৰ আক্ৰমণ, ইংৰাজৰ অধিগ্ৰহণ, অসমত অসমীয়া ভাষা আঁতৰাই বঙলা ভাষাৰ প্ৰতিষ্ঠা, এই সকলোবিলাকে অসমীয়া ভাষা সাহিত্যক ত্ৰাহি ত্ৰাহি মধুসূদন দেখুৱাইছিল। যাৰ ফলত অসমীয়া লোকে ভাষাটো চৰ্চা কৰা দূৰৰে কথা আছিল। তেওঁলোকে পুথি-পাঁজিৰ সংস্পৰ্শতো নাছিল। তেনে এক সন্ধিক্ষণত লক্ষ্মীনাথ বেজবৰুৱাদেৱে অসমৰ মানুহৰ পুনৰ হাতত কলম কাগজ তুলি দিছিল আৰু নিজেও সাহিত্যৰ সকলো দিশতে তেওঁ কি কৰিছিল? কবিতা, নাটক, চুটিগল্প, ৰম্য ৰচনা, প্ৰবন্ধ, জীৱনী, আত্মজীৱনী, খুহুতীয়া কথা, ব্যংগ ৰচনা, সকলো ফালৰ পৰা সাহিত্যৰ সম্ভাৰটোক ভৰাই তুলিবলৈ চেষ্টা কৰিছিল। আৰু তেখেতে জোনাকী আলোচনীৰ যোগেদি, মুখ্যতঃ চন্দ্ৰকুমাৰ আগৰৱালা সম্পাদিত জোনাকী আলোচনীখনৰ যোগেদি তেখেতে অসমীয়া সাহিত্যক সবল কৰিবলৈ চেষ্টা কৰিছিল। তাৰোপৰি তেখেতে অ, ভা, উ, হা, হ সভাৰ যোগেদি তেখেতে অসমীয়া ভাষাটোক পুনৰ প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰিছিল। এনেদৰে লক্ষ্মীনাথ বেজবৰুৱাদেৱে অসমীয়া ভাষাটোক আগবঢ়াই নিবলৈ যি আগৰণুৱা ঘোঁৰাৰ দৰে গতি কৰিছিল, ঠিক তেনেদৰে তেওঁ কি কৰিছিল? সাহিত্যৰ ক্ষেত্ৰখনক আগবঢ়াই নিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল আৰু তেখেত সক্ষমো হৈছিল। সেইবাবে অসমীয়া সাহিত্যৰ জগতে তেখেতক সাহিত্যৰথী নামাকৰণ কৰিছে। আৰু এটা প্ৰশ্ন হ'ব পাৰে, তেখেতক কিয় ৰসৰাজ বুলি কোৱা হয়? তোমালোকক মই ইতিমধ্যে কৈছোঁ, সেই সময়ৰ যিটো পৰিস্থিতি, তেনে পৰিস্থিতিত অসমৰ মানুহে পুথি-পাঁজিৰ পৰা আঁতৰি আহি শিক্ষাৰ ক্ষেত্ৰত শিক্ষাক দূৰতে বিদূৰ কৰিছিল। যাৰ ফলত শিক্ষাৰ প্ৰতি মানুহৰ অনীহা ভাৱ আহিছিল। তেনে পৰিস্থিতিত লক্ষ্মীনাথ বেজবৰুৱাই সেই মানুহখিনি পুথি-পাঁজিৰ ওচৰ চপাই আনিবলৈ তেখেতে পুৰণি যিবিলাক আমাৰ সাধু কথা, যিবিলাক ফকৰা যোজনা, যিবিলাক আমাৰ সাথৰ পতন্তৰ আছিল, তাৰ ওপৰত ভেটি কৰি তেখেতে কিছুমান খুহুতীয়া কথাৰে মানুহক আমোদ দিবলৈ চেষ্টা কৰিছিল। হাস্য ব্যংগৰে তেখেতে ৰচনাৰ ভঁৰালটো টনকিয়াল কৰিছিল। তেখেতে হাঁহি হাঁহি অসমৰ মানুহক জাগ্ৰত কৰিবলৈ চেষ্টা কৰিছিল। তেখেতে জনাই দিছিল, এয়া চোৱা অসমৰ সম্পদ, অসমৰ বিভূতি, অসমৰ শৌৰ্য-বীৰ্য, অসমৰ দৌল-দেৱালয়, সকলো অসমীয়া আমি কিমান চহকী। কিন্তু সেই হাঁহি হাঁহি লক্ষ্মীনাথ বেজবৰুৱাই তাৰ অন্তৰালত থকা অসমৰ মানুহৰ সম্পদৰাজি আজি অসমীয়াই গুণ গাই থাকোঁতেই আজি বিদেশীয়ে, বহিৰাগতই যে কাঢ়ি লৈ যাব বা লৈ গৈ আছে, সেই কথা তেওঁ ব্যংগাত্মক সুৰেৰে তেওঁ কি কৰিছিল? সাহিত্যৰ যোগেদি, বিশেষকৈ তেখেতৰ ৰম্য ৰচনাসমূহ, কৃপাবৰ বৰবৰুৱাৰ বুৰবুৰণি, কৃপাবৰ বৰুৱাৰ
বোলনি, ভাৱৰ বুৰনি এইবিলাক প্ৰবন্ধৰ যোগেদি তেখেতে কি কৰিছিল, অসমৰ মানুহক সচেতন কৰি দিবলৈ চেষ্টা কৰি হাস্য ব্যংগৰে তেওঁ কি কৰিছিল, নানা ধৰণৰ লিখনি আগবঢ়াইছিল। আৰু ৰসৰ প্ৰয়োভৰ থকাৰ কাৰণেই তেখেতৰ ৰচনাক কি বুলি কোৱা হয়, ৰস থকাৰ কাৰণে তেখেতক ৰসৰাজ বুলি কোৱা হয়। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই তোমালোকৰ বুজিবৰ সুবিধাৰ কাৰণে এই কথাখিনি ক'লোঁ, কিন্তু উত্তৰ লিখোঁতে মই তোমালোকক নোটছটো দি দিম, তোমালোকে তাৰ পৰাহে নোটছটো লিখিবা, চমুৱাই লিখিব লাগিব। বুজি পাবৰ কাৰণে এই কথাখিনি মই ক'লোঁ। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আহোঁ পাঠটিৰ মাজলৈ। মই তোমালোকক কথাখিনি, কিছুমান কথা মই চমুৱাই ক'ম আৰু কিছুমান কথা মই চেপ্টাৰটোৰ প্ৰতিটো লাইন হয়তো মই ক'ব লগা হ'ব পাৰে, কাৰণ তোমালোকৰ ইয়াৰ মাজৰ পৰাই কিছুমান প্ৰশ্ন আহিব। গতিকে মই তোমালোকক কিছুমান লাইন লৈ পেলাই মই কথা কিছুমান ক'ম। ঠিক আছে। ডেৰকুৰি কি দুকুৰি বছৰ মূৰত এইবাৰ তেওঁৰ মাতৃমুখ দৰ্শন ঘটিল। তাৰ অৰ্থাৎ লক্ষ্মীনাথ বেজবৰুৱাদেৱে সুদীৰ্ঘকাল উৰিষ্যাৰ সম্বলপুৰত থকাৰ পিছত তেখেতৰ মাজু জী জোৱাইকৰ আহ্বান মৰ্মে আৰু অসমবাসীৰ মৰম নেওচিব নোৱাৰি তেখেতে উৰিষ্যাৰ সম্বলপুৰৰ পৰা অসমলৈ উভতি আহিল। তেখেতে কৈছে যে ডেৰকুৰি কি দুকুৰি বছৰ মূৰত, তোমালোকে লিখোঁতে প্ৰায় বুলি লিখিবা, প্ৰায় ডেৰকুৰি দুকুৰি বছৰ মূৰত তেখেতে সুদীৰ্ঘকাল সম্বলপুৰত থকাৰ পিছত অসমলৈ উভতি আহিল। ইমান বছৰ তেখেতৰ জীৱনটো বাহিৰে বাহিৰে কটাই পাৰ কৰিলে। কথাটো শুনিবলৈ আপচো, কিন্তু কিয় তেনে হৈছিল তাৰ সন্তোষজনক কৈফিয়ত তেখেতে দিব নোৱাৰে। মহাপুৰুষৰ কীৰ্তনঘোষাত আছে, নকৰিলো হিৰে মাধৱক নমস্কাৰ, ইটো মাথাপুত মূৰ ভৈল মহাভাৰ। মহাপুৰুষ শংকৰদেৱে কীৰ্তনঘোষাত কৈছে, নকৰিলো হিৰে মাধৱক নমস্কাৰ। হিৰ মানে মোৰ, মই মাধৱ কোন? শ্ৰীকৃষ্ণ ভগৱান। মই মাধৱক যেনেধৰণে মাধৱক কীৰ্তন কৰিব লাগিছিল, প্ৰণাম কৰিব লাগিছিল, মই তেনেধৰণে নকৰিলোঁ। ইটো মাথাপুত মূৰ ভৈল মহাভাৰ। আৰু এই কাৰণে মোক কি হ'ল, মহাপাপে চুলে। তেখেতে তেনেধৰণে ভাবিছিল। এই পদফাকিৰ যোগেদি তেখেতে মাধৱৰ ঠাইত যদি মাতৃ শব্দটো বহুৱাই দিয়া হয়, তেতিয়াহ'লে তেখেতে ভাবে যে অসমবাসীক, আই মাতৃক যেনেধৰণে তেখেতে সেৱা আগবঢ়াব লাগিছিল, তেনেধৰণে তেখেতে সেৱা আগবঢ়াব পৰা নাই বুলি তেখেতে ভাবিছে, আৰু তাৰ কাৰণে তেওঁ পাপ আচাৰিলে বুলি তেখেতে অনুভৱ কৰিছে। এদিন এনেধৰণৰ ঘটনা হ'ল, শিৱসাগৰত বহা এখন সভাত মোৰ ডেকা বন্ধু এজনে মোৰ এনে আচৰণৰ বিষয়ে এটা কাৰণ দিছিল। তেখেতে হেনো গপ উফন পাতিহে অহা নাছিল অসমলৈ। তেখেতে সেইকাৰণে কৈছে, হে ৰামচন্দ্ৰ, সেইবোৰ একো নহয় দেওহে, গপো নহয়, উফন্দো নহয়, হয় যদি এটা শাওপাতহে। শাওপাতত পৰিলে মানুহে কি নকৰে, এডিঙি পানীত নামিও শুকান পিয়াসত শুকাই মানুহ মৰে। মহাত্মা কবিৰে কৈছিল, পানী মে মিন পিয়াচি, মোক শুনত লাগে হাঁচি। পানীতে থাকিও মাছে কেতিয়াবা কি হ'ব লগা হয়, পানীৰ অভাৱত মৃত্যুৰ মুখত পৰিব লগা হয়। এতিয়া বেজবৰুৱাদেৱে শাওপাত শব্দটোক আলোচনাৰ মজিয়ালৈ আনিছে। শাওপাত মানে কি? তেখেতে শাওপাতৰ বিশ্লেষণ এনেধৰণে দাঙি ধৰিছে যে এখন নৈৰ এখন নদীৰ দুয়োটা পাৰত দুজন আছে, ইজনে সিজনক লগ পাবলৈ আতুৰ হৈ আছে, কিন্তু লগ কৰিব নোৱাৰে। কিয়? শাওপাতত পৰি। শাওপাতত পৰিয়েই একঠা মাটিৰ নিমিত্তে দুই ভাইয়ে কিলাকিলি মৰামৰি গোচৰ ফৰিয়াদ কৰি দিন কটাই সৰ্বস্বান্ত হৈছে। সেই মাটিডোখৰ একে পৰিয়াল বুলি মিলিজুলি পৈতৃক সম্পত্তি বুলি খাই মেলি থাকিব নোৱাৰে। কিয়? শাওপাতত পৰি।
শাওপাতৰ নিমিত্তে ৰজা দুৰ্যোধনে ৫ পাণ্ডৱক ৫খন গাঁও এৰি দিয়ক চাৰি, বেজীৰ আগটোৱে ঢাকিব নোৱাৰা মাটিকণ পৰ্যন্ত নিদিওঁ বুলি কৰি যুঁজ কৰি মৰিল। ইয়াতে আমাক মহাভাৰতৰ কাহিনী টানি আনিছে। মহাভাৰতৰ কাহিনী মতে চৰ্তমতে দুৰ্যোধনে যুধিষ্ঠিৰ সহিতে ৫ ভাতৃক ৫খন গাঁও এৰি দিয়া কথা আছিল, কিন্তু অহংকাৰৰ কাৰণেই দুৰ্যোধনে বেজীৰ আগত উঠা মাটিকণো নিদিওঁ বুলি যি কণ্ডল লগালে, সেই কণ্ডলে কি হ'ল? কুৰুক্ষেত্ৰ মহাৰণৰ সৃষ্টি হ'ল, যাৰ ফলত কি হ'ল? কৌৰৱ পক্ষ সবংশে ধ্বংস হ'ব লগা অৱস্থাত হ'ল। কিয় হ'ল? শাওপাতত পৰি। শাওপাতত পৰিয়েই হিন্দু মুছলমানে ফুটুকাৰ ফেন-সোপা বা নকটা খেৰৰ নখমুঠিৰ ভাগ বিচাৰি মিছাতে দণ্ড-হাই কৰি কটাকটি কৰি মৰি লোকৰ হাঁহিয়াতৰ পাত্ৰ হ'ব লাগিছে। তথাপিও গালৈ চেতনা অহা নাই। আমি একেজন ঈশ্বৰৰ সন্তান, আমি হিন্দুৱেই হওক মুছলমানেই হওক, কিন্তু আমি এই কথা বুজি নাপাই আমি কি কৰিছোঁ? অকণমান মাটিৰ কাৰণে, অকণমান সম্পত্তিৰ কাৰণে আমি কি কৰিছোঁ? হাই কাজিয়া মৰামৰি কৰি মৰিছোঁ। এয়া কিয়? শাওপাতৰ কাৰণে। শাওপাতৰ কাৰণেই মথুৰা আৰু বৃন্দাবনৰ মাজত ব্যৱধান ৬ মাইলমানহে হ'ব। বিধিৰ কি বিপাক! এনে বিপদত পেলায়েই বৃন্দাবন চন্দ্ৰই মথুৰাৰ পৰা গৈ বৃন্দাবনত মাক বাপেক আৰু গোপীসকলক দেখা দিব পৰা নাছিল। কি ক'ব খুজিছে বুজিছানে? ভগৱান কৃষ্ণই যেতিয়া মথুৰালৈ গৈছিল, মোমায়েকৰ ঘৰ আছিল মথুৰা, কংস, আৰু তাতেই দৈৱকী আৰু বাসুদেৱ প্ৰকৃত মাক দেউতাক তাতে বন্দী হৈ আছিল। আৰু যেতিয়াই কৃষ্ণই মথুৰালৈ গৈছিল, তেতিয়া বৃন্দাবনবাসীয়ে তেখেতক চাবলৈ বা তেখেতক পাবলৈ, ভগৱানক পাবলৈ কান্দি কাটি ব্যাকুল হৈ পৰিছিল। কিন্তু মথুৰাৰ পৰা বৃন্দাবনলৈ মাত্ৰ ৬ মাইল বাট। ইচ্ছা কৰিলে ভগৱানে আহিব পাৰে, কিন্তু তেখেতে অহা নাছিল। কিয়? শাওপাতত পৰি। সাঁতোৰা বিদ্যাত পানীৰ পোক যেন একোজন নিয়তিৰ হাতত পৰি একাঠু পানীত পৰি বুৰি মৰে। আমাক কৈছে সাঁতোৰা বিদ্যাত পাৰ্গত লোক এজনেও আকৌ কি হয়? কেতিয়াবা এআঁঠু পানীতেও মৰিব লগা হয়। কিয়? শাওপাতত পৰি। কেতিয়াবা আকৌ কোনো লক্ষপতিয়ে ধনৰ ভয়ত খৰচ কৰিব নোৱাৰি আঁঠুমূৰীয়া চুৰিয়া পিন্ধি জীৱন কটায়। কিয়? তেওঁৰ ইমান ধন সম্পত্তিও তেখেতক সুখত ৰাখিব নোৱাৰে। কিয়? শাওপাতত পৰি। শাওপাতত পৰিয়েই কোনোবা এজন মাৰোৱাৰী মহাজনে ডাক্তৰক ভিজিট দিয়াৰ ভয়ত বা ধন বা পইচা দিয়াৰ ফিজ দিব লগা হোৱাৰ বাবেই নিজৰ পেৰাৰ যিটো সঁচাৰ কাঠি, অৰ্থাৎ নিজৰ ধনৰ যিটো জুলুঙা গাৰুৰ তলত থৈ ডাক্তৰক নামাতি লেকেটীয়া নৰিয়াত ভুগি মৰে। কিয়? শাওপাতত পৰি। শাওপাতত পৰিয়েই চহৰত দৰমহা পোৱা কোনো এজন চবজজে খৰচৰ ভয়ত জাৰকালি মাথোন এখন ফটা কাপোৰ গাত মেৰিয়াই লৈ চালপীৰাত বহি জজমেণ্ট লিখি জীৱন কটায়। অথচ তেখেত জজ হয়, আনৰ হিচাপ নিকাচ, আনৰ ওপৰত তেখেতে কি কৰিব পাৰে? তেখেতৰ হাত। তথাপি তেখেতে কি হয়? খৰচ কৰিব নোৱাৰাৰ দুখতে তেখেতে চালিপীৰাৰ ওপৰত বহি জীৱন কটায়। কিয়? শাওপাতত পৰি। মুঠতে তেখেতে ক'ব খুজিছে যে তেখেতৰ যদি অসমলৈ উভতি আহিব নোৱাৰাৰ কাৰণে যদি শাওপাতত পৰা বুলি কোৱা হয়, তেখেতে নিজেই কৈছে যে এই কাৰ্য গপ, অহংকাৰ, অভিমান বা উখণ্ডৰ হাৰি নহয়। ই বিধিৰ বিধানং অদৃষ্টৰ ফল বলৱন্ত নিয়তিৰ নিয়মিত। এইখিনি আণ্ডাৰলাইন কৰিবা, বৰ ইম্পৰ্টেণ্ট। ই বিধিৰ বিধানাং অদৃষ্টৰ ফল বলৱন্ত নিয়তিৰ নিয়মিত। তেখেতে কৈছে বিধাতাই যদি তোমাৰ ভাগ্যত বিধান কৰি ৰাখিছে, তেতিয়াহ'লে আমি কোন হয় সেই বিধান খণ্ডন কৰিবলৈ?
তেখেতে আকৌ কৈছে, ৰাৱণে কৰিবলৈ পাঙি থোৱা স্বৰ্গৰ জখলাটো কৰিব নোৱাৰিলে। লোণ সাগৰখন বুলিলেও সিঁচি পেলাই লংকাৰ চাৰিওফালে গাখীৰৰ সাগৰখন বৈ আনিব নোৱাৰিলে, ঠিক তেনেকুৱা দৈৱৰ বলতেই। আমাক কৈছে, লংকাৰ ৰজা ৰাৱণে কি কৰিছিল, তেওঁ মনত ভাবি ৰাখিছিল যে তেওঁ মৃত্যুৰ পিছত ক'লৈ যাব, স্বৰ্গলৈ যাব। আৰু সেই স্বৰ্গত যাবলৈ তেওঁ কি কৰিব, সোণৰ জখলাখন একেবাৰে স্বৰ্গলৈকে সাজি পেলাব। যিখন সাগৰে লংকাখন চাৰিওফালে বেৰি আছে, এই সাগৰখন তেওঁ গাখীৰেৰে বোৱাই আনিব, তেওঁ ভাবিছিল। কিন্তু সকলোবিলাক ভবা কথা কেতিয়াও সিদ্ধি নহয়। সেইকাৰণে অসমীয়াত এষাৰ কথা আছে, ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বৃদ্ধি। বোধ কৰোঁ নিশ্চয় ৰাৱণৰ ওপৰত সাওপাত আছিল, যাৰ কাৰণে তেওঁ নোৱাৰিলে। এনেধৰণে বেজবৰুৱাদেৱে তেখেতে অসমলৈ উভতি আহিব নোৱাৰাৰ কাৰণ কোনোবা এজন ব্যক্তিয়ে কোৱা সাওপাতৰ কথাকে খেও ধৰি পেলাই অতখিনি কথা তেখেতে বৰ্ণনা কৰিলে। তোমালোকক মই আগতেও কৈছোঁ, ৰসৰ ভঁৰাল আছিল লক্ষ্মীনাথ, গতিকে তেখেতে প্ৰত্যেকটো কথাই ৰসেৰে ভৰপূৰ কৰি কয়। সেইকাৰণে সাওপাতৰ বৰ্ণনা দিওঁতে অতখন বৰ্ণনা আমাৰ আগত দাঙি ধৰিলে। তাৰপিছতে চোৱা, কোনো মানুহক সবাহলৈ নিমন্ত্ৰণ কৰা আৰু তাক টেকেলা লগাই ধৰাই লৈ যোৱা, এই দুটাৰ ভিতৰত প্ৰভেদ বিস্তৰ। নিমন্ত্ৰণ পাওঁতাজনৰ সবাহলৈ যাবৰ মন থাকিলেও আৰু সবাহত তেওঁ অপাৰ আনন্দ লাভ কৰি সম্পূৰ্ণ আগন্তুক থাকিলেও অনেক সময়ত এলাহ, ভাগৰ, খেৰুগেৰু ইত্যাদি 100টা মনে গঢ়া আহুকালৰ ভিতৰত সোমাই সেইবোৰে জুমুৰি ধৰি গোটেইখন খেলিমেলি লগাই তাক ব্যাঘাত জন্মায়। কিন্তু তেওঁক ধৰি লৈ যাবলৈ অহা টেকেলাৰ লাখুটিৰ লগত সেই মকৰা জালবোৰ আৰু থাকিব নোৱাৰে। যোৱাটো উচিত, গ'লে ভাল, নোযোৱাটো বেয়া ইত্যাদিবোৰ কথা যদিও ধুনপেচ মৰা গাভৰুৰ দৰে, তথাপি হামি, হেকটি, ভাগৰ, খৰচৰ ভয় প্ৰভৃতি নিগনি, ডালহলীয়া, বিছা, চেলা, পঁইতাচোৰাৰ হঠাৎ তেওঁলোকৰ আগত আবিৰ্ভাৱ হ'লে সেই দলটি সম্ভৱতঃ চেদেলি ভেদেলি হ'ব। বৰ দীঘলীয়া লাইন এটা দিছে ইয়াতে, মই তোমালোকক এইকাৰণেই পঢ়ি শুনালোঁ। তোমালোকে চাবা যে যেতিয়া কোনো এজন ব্যক্তিক নিমন্ত্ৰণ কৰা হয় আৰু কোনো এজন ব্যক্তিক আদৰে নিমন্ত্ৰণ কৰা আৰু টেকেলা লগাই, টেকেলা মানে হৈছে আগৰ দিনৰ ৰজাৰ দিনত যিসকল মানুহে এতিয়া যিটো পুলিচে কাম কৰে, সেই কামটো আগতে টেকেলাই কৰিছিল। আৰু টেকেলা লগাই ধৰাই লৈ যোৱা আৰু আমন্ত্ৰণ কৰি মাতি অনা, এই দুটাৰ মাজত প্ৰভেদ আছে, কিন্তু দুয়োজনকে অনাকাৰ্যই হয়। এতিয়া আমাক কৈছে যে যিজনে নিমন্ত্ৰণ পাইছে তেওঁ সবাহলৈ যাবলৈ মন থাকিলেও কেতিয়াবা কি হয়, নাযাওঁ দিয়া, আজি ভাগৰ লাগিছে বা অলপ পিছত যাম, এইদৰে কৈ শেষত তেওঁ কি হয়, যাবলৈ মন নকৰা হয়। কিন্তু যদি তেখেতক ধৰি নিবলৈ আহে, টেকেলা আহে, তেতিয়া আৰু তেওঁ ৰৈ থাকিব নোৱাৰে, তেওঁ যাবই লাগিব। আৰু তাত যোৱাটো উচিত নে অনুচিত এইবোৰ কথা ভাবি থাকিবলৈ সময় নাই। ঠিক যেনেকৈ খুব ধুনীয়া ধুনপেচ মৰা গাভৰুবিলাকে যেতিয়া হামি, হেকেটি, ভাগৰ, খৰচৰ এইবিলাক ভয় বা নিগনি, ডালহলীয়া, বিছা, চেলা, পঁইতাচোৰাৰ হঠাৎ তেওঁলোকৰ আগত আবিৰ্ভাৱ হয়, তেতিয়া সেই দলটি সম্ভৱতঃ চেদেলি ভেদেলি হ'ব। আহিবই লাগিব, এৰণ নাই। এইষাৰ আহক অহা উচিততকৈ নিশ্চয় বলি। তোমালোকক এই ক্ষেত্ৰত এইটো কথাকে ক'ব খুজিছে যে যদি তোমাক আমন্ত্ৰণ কৰা হয়, নিমন্ত্ৰণ কৰা হয়, যদি তোমাক ভদ্ৰভাৱে কৰি পেলাই তোমাক সন্মান দিয়া হয়, তেতিয়া তুমি যেতিয়া ভাবা যে যাম নে নাযাম, যাব লাগিব নে নালাগিব, নগ'লে নহয় নেকি, তেতিয়া তোমাৰ ভাগৰ, এলাহ, হামিয়া, হেকেটীয়া এই গোটেইখিনি কথা কৈছে, এইবিলাক সকলোবিলাক আহি পৰিব তেতিয়া। কিন্তু তোমাক যদি পুলিচে ধৰি নিবলৈ আহে, টেকেলাই যদি ধৰি নিবলৈ আহে, তেতিয়াহ'লে তোমাৰ কি হ'ব, তুমি যিকোনো প্ৰকাৰে তুমি যাবলৈ বাধ্য, তুমি যাবই লাগিব। এনেধৰণৰ অনুভূতিয়ে তোমাক কি কৰিব, তোমাক যাবলৈ বাধ্য কৰাব। আহিবই লাগিব, এৰণ নাই, এইদৰে যদি কোৱা হয়, বোলে আহক, অহা উচিততকৈ নিশ্চয় বলি। তুমি যদি কাৰোবাৰ ঘৰত কাৰোবাক নিমন্ত্ৰণ কৰিবলৈ গ'লা, তুমি যদি কোৱা যে আমুক তাৰিখে মোৰ জন্মদিন আছে, আপুনি আহিব দেই, এইদৰে কোৱাতকৈ
তুমি যদি কোৱা আমুক তাৰিখে মোৰ জন্মদিন, আপুনি কিন্তু আহিবই লাগিব, আপুনি নহ'লে মোৰ কাম নহ'ব। এই পিছৰ বাক্যষাৰে কিন্তু তোমাক আনি কিন্তু ঠিক ঘৰত পোৱাবহি। ঠিক তেনেধৰণৰ কথাষাৰ মাতৃভূমিয়ে লক্ষ্মীনাথ বেজবৰুৱাদেৱক সদায়েই মাতি আছিল। সেই আহ্বান আছিল মাতৃভূমিৰ ডাক, ৰাজহুৱা ডাক বুলি কৈছে। এই আহ্বানে তেওঁৰ অন্তৰত মিহি মিহিকৈ আগৰে পৰা সেই আহ্বানে তেওঁক অনুভূত কৰিছিল আৰু তেওঁ তাক নেওচা দিব পৰা নাছিল। ইয়াতে এটা কথা কৈছে, বিষ্ণু সৰ্বব্যাপী সৰ্বস্থিতব্যাপ্ত অৱস্থাত এই বিভুৰ শক্তি যদিও বিৰাট মহান, তথাপি সৰ্বসাধাৰণ বিষয়ী সংসাৰীৰ পক্ষে শিক্ষীণ। কিন্তু যেতিয়া তেওঁ ভক্তৰ আহ্বানত নিৰ্দিষ্ট মূৰ্তি পৰিগ্ৰহ কৰি বাহিৰ হয়, তেতিয়া সি ঘোৰ নৰসিংহৰূপী হিৰণ্যকশিপুৰ কালন্তক আৰু প্ৰহ্লাদৰ প্ৰশান্ত পুৰুষ, তেতিয়া সেই শক্তি অগ্ৰাহ্য আৰু অমান্যৰ স্ফটিকৰ স্তম্ভৰ বাহিৰত। ইয়াতে এটা ডাঙৰ ব্যাখ্যা আগবঢ়াইছে। ভগৱান বিষ্ণু সৰ্বব্যাপী থাকে, তেখেত মহান। আমি সৰ্বসাধাৰণ বিষয়ে তেখেতক পাবলৈ আমি কি হয়, বহুত কষ্ট কৰিব লাগে। কিন্তু ভক্তৰ সহায় সদায় ভগৱান। যেতিয়া ভক্তৰ আহ্বান হয়, ভগৱানে তেতিয়াই ভক্তৰ আহ্বানক নেওচা দিব নোৱাৰিয়েই তেখেতে বিভিন্ন ৰূপ ধাৰণ কৰি ভক্তৰ আগত মূৰ্তমান হয়। তাৰে এক উদাহৰণ নৰসিংহ। নৰসিংহই কি কৰিছিল? ভক্ত প্ৰহ্লাদক ৰক্ষা কৰিবৰ কাৰণে বা ভক্ত প্ৰহ্লাদৰ কথা প্ৰতীয়মান কৰিবৰ কাৰণেই হিৰণ্যকশিপুৰ আগত দেখা দিছিল আৰু নৰসিংহ ৰূপ ধাৰণ কৰি হিৰণ্যকশিপুক বধ কৰি প্ৰহ্লাদক ৰক্ষা কৰিছিল। অৰ্থাৎ সদায় সাধুক বা সন্তক ৰক্ষা কৰিবৰ কাৰণেই ভগৱান সদায় মূৰ্তমান হয়। এই কথাখিনি ইয়াতে বৰ্ণনা কৰিছে। এই প্ৰসংগতে কৈছে যে মাতৃব্যাপ্ত অশৰীৰ ডাকে যেতিয়া মূৰ্তি পৰিগ্ৰহ কৰি বাজ হ'ল, তেতিয়া আৰু এই অধম সন্তানৰ মূৰ তেওঁৰ চৰণত ভক্তি গদগদভাৱে স্বভাৱতে নত হৈ পৰিল। তেতিয়া এলাহ, অমনোযোগ, শৌথিল্য সকলোবোৰ নৃসংসৰ আগত দৈত্যেন্দ্ৰৰ নিচিনা ক্ষুদ্ৰাতি ক্ষুদ্ৰ হৈ পৰিল। নেদেখ হৈ দৈত্যেন্দ্ৰক নৃসংসৰ পাশে লুকাই পতংগ যেন অগণিত জাকে। ইয়াতে কৈছে যে নেদেখ হৈ দৈত্যেন্দ্ৰক নৃসংসৰ পাশে লুকাই পতংগ যেন অগণিত জাকে। পতংগই যেনেকৈ জুইত জাহ যায়, ঠিক তেনেদৰে হিৰণ্যকশিপুৰ ইমান বলি, ইমান বৰৰ অধিকাৰী হৈও তেওঁ নিজেই যেন নিজৰ মৃত্যুক যেন আহ্বান কৰিলে। নৰসিংহক যেন নিজে আহ্বান কৰি নিজৰ মৃত্যুক যেন তেওঁ কি কৰিলে, মাতি আনিলে। ঠিক তেনেদৰে ইয়াতে আমাক কৈছে যে বেজবৰুৱাদেৱেও নিজৰ মাতৃভূমিৰ মৰমৰ আহ্বানক নেওচা দিব নোৱাৰি তেওঁ কি হ'ল, অসমলৈ উভতি আহিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। পিছৰ ভিডিঅ'টোত মই পুনৰ লগ হ'ম। ধন্যবাদ।